সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে লৈ আহিছে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 11 মাৰ্চ। আজি সন্ধিয়াৰ খবৰকেইটা আপোনালোকে শেষলৈকে চাওক। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি যিসকলে আত্মনিৰ্ভৰশীল আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথম কিস্তিৰ ধন পাইছিলে, প্ৰথম অৱস্থাত 25,000 যুৱক যুৱতীক যিহেতু দিয়া হৈছিলে 1 লাখকৈ টকা, আজি খানাপাৰাত দিয়া দেখা গ'ল আত্মনিৰ্ভৰশীল আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। তো এতিয়া হয় 25,000 যুৱক যুৱতীক দিয়া গ'ল দ্বিতীয় কিস্তিৰ ধন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনিৰ জৰিয়তে যাতে যুৱক যুৱতীসকল নিজে স্বাৱলম্বী হয়, আত্মনিৰ্ভৰশীল হয়, সেই উদ্দেশ্যেৰে এইখন আঁচনি ৰূপায়ণ কৰিছিলে। আৰু আগন্তুক সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আৰু প্ৰায় 10 লাখ যুৱক যুৱতীক দিয়াৰ ব্যৱস্থা কৰিম বা এইখিনি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক প্ৰকাৰ ঘোষণা কৰিছে। তো এটা বহুতে বেছি ভাল খবৰ এইখিনি ক্ষেত্ৰত। এতিয়া আজি যিসকলে পালে আপোনালোকে যদি ভিডিঅ'টো চাইছে কমেণ্টত লিখিবলৈ নাপাহৰিব। নেক্সটটো খবৰ হৈছে 22,000 কোটি টকাৰে নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰত জনাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহিব 13 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অংশগ্ৰহণ কৰিব। আৰু এতিয়া অসমত যিটো গতিত কামবিলাক হৈছে সেইটো আপোনালোকে হয়তো নিশ্চয় দেখিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কৈছে যে হয় আগন্তুক সময়ত 22,000 কোটি টকাৰে নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। নেক্সটটো খবৰ হৈছে 22 নম্বৰ ইনষ্টলমেণ্ট। তো বহুতে এটা বেছি ভাল খবৰ আপোনালোকৰ বাবে, PM কিষাণ যিসকলে পাই আহিছে তেওঁলোকৰ বাবে ভাল খবৰ। 22 নম্বৰ কিস্তি অৰ্থাৎ 22 নম্বৰ ইনষ্টলমেণ্ট আপোনালোকে 13 তাৰিখে পাবলৈ গৈ আছে। কিন্তু তাৰ আগে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যদি KYC আপোনালোকে কৰি লোৱা নাই তেনেহ'লে KYC আপোনালোকে কৰি ল'ব, নহ'লে আপোনালোকৰ যি এই 22 নম্বৰ কিস্তি তেনেহ'লে তাত পোৱাৰ অসুবিধা হ'ব পাৰে। অতি সোনকালে আপোনালোকে KYC কৰি লোৱাৰ লগে লগে তাৰ সমান্তৰালকৈ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, লেণ্ড চিডিং এইসমূহ আপোনালোকে অতি সোনকালে কৰি ল'ব। নেক্সটটো খবৰ হৈছে 13 মাৰ্চত পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। মই ভিডিঅ' প্ৰথমতে কৈছোঁ যে হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ দুদিনীয়া কাৰ্যসূচীৰে আকৌ আহিব 13 মাৰ্চত দুদিনীয়া কাৰ্যসূচীত বিভিন্ন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব। আৰু এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিমানবাৰ আহিছে কিন্তু অসমক কিবা এটা নহয় কিবা এটা দি গৈছে। তো এতিয়া দেখা গৈছে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ তেওঁ সেইখিনি 13 মাৰ্চ আৰু 14 মাৰ্চৰ দিনাখনি কৰিব। নেক্সটটো খবৰ হৈছে আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে যোৰহাটৰ মণিৰাম দেৱান পিয়ালি বৰুৱাৰ উৰণ সেতু। তো এতিয়া যোৰহাটবাসীৰ বাবে বহুত বেছি ভাল খবৰ, আমাৰ বাবেও বহুত বেছি ভাল খবৰ যে হয় আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰিলে যোৰহাটৰ মণিৰাম দেৱান পিয়ালি বৰুৱাৰ উৰণ সেতু। তো এইখিনি যেতিয়া নেকি এখন মুকলি কৰিলে তেতিয়া যান জঁটৰ যিটো সমস্যা আছিল এই সমস্যাটো অলপ হ'লেও বহুতখিনি দূৰ হ'ব। নেক্সটটো খবৰ হৈছে লখিমপুৰত বিজেপিত যোগদান ভূপেন বৰাৰ 6 শতাধিক সমৰ্থক। তো এতিয়া এনেকুৱা ধৰণৰ ভাবিছে আগন্তুক 26 নিৰ্বাচন ওচৰ যিমানে চাপিছে এতিয়া তেওঁলোকে নিজ নিজ দলৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে যিমান চেষ্টা কৰি আছে যদিও এতিয়া কিছু কিছু ক্ষেত্ৰত দেখা গৈছে যে আনটো দলৰ পৰা আনটো দলত যোগদান কৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী। তো আজি দেখা গৈছে লখিমপুৰত বিজেপিত যোগদান কৰে ভূপেন বৰা ডাঙৰীয়া উপস্থিত থাকে। যিহেতু ভূপেন বৰা ডাঙৰীয়া পূৰ্বতে যিহেতু তেওঁ সেইখিনি কংগ্ৰেছত আছিলে, তেওঁ সমৰ্থকসকল আছিলে। আৰু এতিয়া আজি দেখা গ'ল যে লখিমপুৰত বিজেপিত যোগদান কৰে ভূপেন বৰা 6 শতাধিক সমৰ্থকে। নেক্সটটো খবৰ হৈছে ৰাইজৰ দলৰ লগত মিত্ৰতা নহয় কংগ্ৰেছৰ। এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্ট কৰি দিলে আজি। তো যি মিত্ৰতা চলি আছিল এইখিনি ক্ষেত্ৰত তেওঁলোকৰ এটা প্ৰশ্ন হৈ আছিল সকলোৱে কি হ'ব নহ'ব। আগন্তুক 26 নিৰ্বাচন যিহেতু এতিয়া দিন ওচৰ চাপিছেই, তো তাৰ প্ৰাক্ষণত এতিয়া এই মিত্ৰতা সন্দৰ্ভতে কথা বতৰাবোৰ এনেকুৱা ধৰণৰ হৈ আছিলে বিৰোধীৰ মাজত। তো আজি গৌৰৱ গগৈ ডাঙৰীয়া ছ'চিয়েল মিডিয়াৰ যোগেদি ফেচবুকত তেওঁ সেইখিনি জনায় যে যি ৰাইজৰ দলৰ লগত তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰত প্ৰসংগ আগবাঢ়িছিলে এইখিনি ক্ষেত্ৰত আৰু এই যি মিত্ৰতা নহয় বুলি কংগ্ৰেছৰ এইখিনি জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে গৰ্ব আৰু অহংকাৰে কংগ্ৰেছক একেবাৰে গ্ৰাস কৰিছে। তো ভূপেন বৰা ডাঙৰীয়াই কটাক্ষ কৰি কৈছে কংগ্ৰেছলৈ সেইখিনি কথাটো কৈছে যে গৰ্ব আৰু অহংকাৰে কংগ্ৰেছক একেবাৰে গ্ৰাস কৰিছে আৰু শেষ কৰি পেলাইছে বুলি ভূপেন বৰা ডাঙৰীয়াই আজি সেইখিনি মন্তব্য কৰিছে আৰু একেবাৰে তেওঁলোকক সেইখিনি কটাক্ষ কৰা দেখা গৈছে। নেক্সটটো খবৰ হয় ৰজাৰ দৰে কথা ক'বলৈ বন্ধ কৰক। তো ৰজাৰ দৰে কথা ক'বলৈ বন্ধ কৰক। যদি মিত্ৰতা কৰিবলৈ হয় তেনেহ'লে মিত্ৰতা ভালদৰে কৰিব লাগে, কিন্তু ৰজাৰ দৰে কথা কোৱাটো বন্ধ কৰক। গৌৰৱ গগৈয়ে অখিল গগৈ ডাঙৰীয়াই উভতি ধৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈয়ে ৰজাৰ দৰে কথা ক'বলৈ বন্ধ কৰক। মিত্ৰতা যদি হ'ব লাগে হয় ভালদৰে হ'ব লাগে, আলোচনা কৰিলে আলোচনা কৰিব লাগে, কিন্তু এটা আঞ্চলিক দলক এনেদৰে তেওঁলোকে দমন নীতিৰে সেইখিনি তেওঁলোকৰ নচলিব। আৰু এই যে ৰজাৰ দৰে কথা কোৱা ষ্টাইল এইটো বন্ধ কৰিবৰ বাবে
এইখিনি কি কৰিছে কটাক্ষ কৰিছে বা এইখিনি তেনেদৰে সেইখিনি প্ৰত্যুত্তৰ দিছে অখিল গগৈ ডাঙৰীয়াই নেক্সটটো ক'ব হৈছে নাটক আৰম্ভ কৰিছে গৌৰৱ গগৈ আৰু এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য আগবঢ়াইছে যে এইখন আকৌ নাটকৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁ জনাইছে আৰু এই যি মিত্ৰতা প্ৰসংগৰ ক্ষেত্ৰত এইখিনি আৰু তেনেকৈ দোহাই থকাৰ প্ৰয়োজন নাই মিত্ৰতা সেইদিনাখনেই ভংগ হৈছিলে যেতিয়া নেকি তেওঁলোকে আনুষ্ঠানিকভাৱে অন্য দলৰ সৈতে সেইখিনি সংবাদমেলত সম্বোধন কৰি বহিছিলে আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিলে তেতিয়াই ভংগ হৈছিলে আৰু এতিয়া এখন নতুন নাটক আলোচনা কৰা বা নাটক ৰচনা কৰা কোনো প্ৰয়োজন নাই বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সটটো ক'ব হৈছে ৰাজ্য দলে হাৰিব লগা চিট ল'ব লাগে মানে এইখিনি ক্ষেত্ৰত মিত্ৰতা যি প্ৰসংগ নহ'লগৈ কিয় হ'ল কি নহ'ল এইখিনি ক্ষেত্ৰত যেতিয়া নেকি প্ৰশ্ন উত্থাপন হৈছিলে তেতিয়া কৈছে যে কি আমি যিখিনি ত্যাগ কৰিলোঁ আমি যি সকলোখিনি ত্যাগ কৰিলোঁ ত্যাগটো কৰিলৈ আৰু কি এনেকুৱা ধৰণৰ আমাক যিখন আসন দিব মানে কি আমি তাত পৰাস্ত হ'ব লাগে পৰাস্ত কৰি পিনি আমি তেওঁলোকক যিখন আসনত জিকিব লাগে তেওঁলোকে সেইখন এৰি দিব লাগে তো মিত্ৰতা এনেদৰে নহয় বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যু বিচাৰি মহানগৰীত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ তো এতিয়া জুবিন গাৰ্গৰ ন্যায় যিহেতু বহুত দিনৰ পৰা তেওঁলোকে সেইখিনি কৈ আছে জুবিন গাৰ্গ ন্যায় লাগে আৰু জন আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰা সময়তো সেইখিনি যি নেকি জন আশীৰ্বাদ যাত্ৰাত ৰাইজসকল ওলাইছিল তাৰ মাজতো তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছিলে কিছু অঞ্চলত যে জুবিন গাৰ্গৰ ন্যায় সোনকালে দিব লাগে তো তেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখতে তেনেদৰে প্ৰতিবাদ কৰিছিলে তো আজি দেখা গ'ল মহানগৰীত গুৱাহাটীত তেনেদৰে দেখা গৈছে যে জুবিন গাৰ্গৰ মৃত্যু ন্যায় বিচাৰি মহানগৰীত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ নেক্সটটো খবৰ হৈছে মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাৰ প্ৰচাৰ অভিযান আগন্তুক ২৬ নিৰ্বাচনৰ ওচৰৰ দিনেই যিমান ওচৰ চাপিছেই তাৰ পাকখনত নিজ দলৰ হৈ নিজেই সেইখিনি নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আজি দেখা গৈছে মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাৰ প্ৰচাৰ অভিযান নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ কোনো টিকট পাই ধৰিবই নোৱাৰি এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কংগ্ৰেছক কটাক্ষ কৰি কৈছে যে এই যে কংগ্ৰেছৰ প্ৰথম এই যি প্ৰাৰ্থী তালিকা দ্বিতীয় প্ৰাৰ্থী তালিকা এইখিনি ক্ষেত্ৰত মুঠৰ ওপৰত এতিয়া যদি কংগ্ৰেছত কোনোবাই টিকেট আমুকে পাব বুলি ভাবি আছিলে তেনেকৈ আকৌ পিছ মুহূৰ্ততে বেলেগে হয় তো এনেকুৱা ধৰণৰ মুঠৰ ওপৰত কংগ্ৰেছৰ টিকেট কোনে পায় কাক দিয়ে একো ধৰিব নোৱাৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কটাক্ষ কৰা দেখা গৈছে নেক্সটটো খবৰ হৈছে ডিফুত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি সেইখিনি তেনেদৰে কৰা দেখা গ'ল তো নেক্সটটো খবৰ হৈছে গণিক আমি সন্মান কৰিমেই তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি যি প্ৰশ্ন তেওঁক উত্থাপন কৰিছিলে যে তেওঁলোকৰ সেইখিনি হস্পিটেলৰ নাম স্থানান্তৰ কৰাক লৈ তো এইখিনি ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া তেওঁ তেনেদৰে তো এইখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তেওঁৰ নামত আমি অতি শীঘ্ৰে এইখিনি এটা ভাল কাম কৰিম আৰু এইখিনিক গুণিক আমি সন্মান কৰিব জানো বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সটটো খবৰ হৈছে মোৰ মনটো বহুত বেছি ডাঙৰ আকাশখন চুবলৈ মন যায় তো আত্মনিৰ্ভৰশীল আঁচনি যেতিয়া নেকি এইখিনি দ্বিতীয় কিস্তিৰ ধন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে তেতিয়া এইখিনি উদ্দেশ্যে কৈছে যে এই যে যুৱক যুৱতীসকল তেওঁলোকে কাম কৰে বা কাম কৰিব বিচাৰে নিজে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে মুঠৰ ওপৰত এই যে আত্মনিৰ্ভৰশীল জৰিয়তে তেওঁলোকে সেইখিনি নিজে স্বাৱলম্বী হ'ব বিচাৰে বা যি কি নহওক যেনেদৰে নহওক এইখিনি তাত উপস্থিত হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মোৰ বহুত বেছি আকাশখন চুবলৈ মন যায় এনেদৰে উদাহৰণ দি এই যুৱক যুৱতীসকলক সেইখিনি প্ৰেৰণা দিছে যাতে আগন্তুক সময়ত তেওঁলোকে এই যি টকাৰে সৎ কামত ব্যৱহাৰ কৰি তেওঁলোকে কি কৰে নিজে আত্মনিৰ্ভৰশীল হয় বা নিজে স্বাৱলম্বী হয় এই দৰে এইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে নেক্সটটো খবৰ হৈছে অসমৰ যুৱক যুৱতীক চিকিউৰিটি গাৰ্ডৰ কাৰণে নহয় তো বিভিন্ন পদৰ বাবে কোম্পানীসমূহ বিচাৰিম তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু এতিয়া অসমত আমি যদি চাওঁ ছেমি কণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি যিসমূহ তেনেদৰে সেইখিনি কাম আগবাঢ়িছে তো এইখিনি প্ৰশ্ন কৰি পিনিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া সোধা গৈছিলে তেতিয়া এইখিনি কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যুৱক যুৱতীক চিকিউৰিটি গাৰ্ডৰ কাৰণে নহয় তো বিভিন্ন পদৰ বাবে কোম্পানীসমূহে বিচাৰিব আগন্তুক সময়ত এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সটটো খবৰ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজৰ সহযোগত অন্নখন কাৰ্যসূচী তো এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে সেইখিনি আজি অন্নখন কাৰ্যসূচীত বহা তেনেদৰে দেখা হৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত সেইখিনি মাচুল তেওঁলোকৰ হ্ৰাস কৰাৰ লগত সেইখিনি তেওঁলোকৰ মিলিত হৈছিলে কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ প্ৰত্যুত্তৰ বহুত বেছি ভালদৰে নিদিয়াৰ বাবে আজি কি কৰা গৈছে দেখা গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী সমাজৰ সহযোগত অন্নখন কাৰ্যসূচী আজি কৰা তেনেদৰে দেখা গৈছে নেক্সট খবৰ হৈছে PMS পৰ্টেল আৰু আপডেট হ'ব আছে কাৰণ কেলে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছে কি হ'ল কি নহ'ল PMS পৰ্টেলৰ ক্ষেত্ৰত বহুতখিনি আপডেট হ'বলগীয়া আছে আৰু আপডেট হ'ব আৰু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে কোনসমূহ বিদ্যালয় সাঙুৰি ল'ব কেনেদৰে কি সেইখিনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ সমান্তৰালকৈ
যি আপোনালোকে গম পায় গুৰু দক্ষিণাৰ ক্ষেত্ৰত কি হ'ব কি নহ'ব আপোনালোকে বহুতে সুধি আছিলে কোনসকল শিক্ষাগুৰুৱে আবেদন কৰিব পাৰিব আগন্তুক সময়ত সকলোখিনি ঠিক হ'লে আপোনালোকে সেইখিনি কথা গম পাবা আৰু গুৰু দক্ষিণা সকলোখিনিয়ে পাব 2021 হওক 2013 হওক মুঠৰ ওপৰত যিসকলে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আওতাত নাহে তেওঁলোকে এই যি গুৰু দক্ষিণা আঁচনি সাঙুৰি ল'ব তেওঁলোকক সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে নেক্সটটো খবৰ হৈছে আমি বহুত ত্যাগ কৰিছিলোঁ অখিল গগৈ ডাঙৰীয়াই কৈছে যে মিত্ৰতাৰ ক্ষেত্ৰত আমি বহুত বেছি ত্যাগ কৰিছিলোঁ ইয়াতকৈ আৰু বহুত বেছি ত্যাগ কৰিব নোৱাৰোঁ তো এইখিনি ক্ষেত্ৰত আৰু আমাৰ বিশেষ আৰু কোনো ধৰণৰ ক'বলগীয়া নাই তো আজি 11 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'ৰ জৰিয়তে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই